নমস্কাৰ পুৱা এটা অত্যন্ত মৰ্মান্তিক খবৰ দিব বিচাৰিছো এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে অসমত নিখাৰ ভাগত দুজনকৈ বন্ধুৰ ইতিমধ্যে মৃত্যু হৈছে ৰেলৰ খুন্দাত এখন তীব্ৰবেগী ৰেলৰ খুন্দাত প্ৰাণ হেৰুৱালে দুই বন্ধুৱে ঘৰলৈ উভতি আহি থকাৰ সময়তে সংঘটিত হৈছে ভয়ংকৰ ঘটনাটো আৰু এখন বাইকেৰে তেওঁলোক আহি আছিল বুলি জানিব পৰা গৈছে আৰু ৰেলে প্ৰচণ্ড জোৰত খুন্দা মৰাৰ ফলতে থিতাতে নিহত হয় দুগৰাকীকৈ বন্ধু আৰু এই কৰুণ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য আৰু পুৱাৰ ভাগতে আমি সেই দুখ খবৰটো আপোনালোকক দিব বিচাৰিছো আৰু সবিশেষ এই মুহূৰ্তত দৰ্শকসকলৰ বাবে লৈ আহিছো এটা হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে ৰেলৰ খুন্দাত জীৱন শেষ দুই বন্ধুৰ পুৱা এটা অত্যন্ত দুখ খবৰ বৰপেটা ৰোডত মালবাহী ৰেলৰ খুন্দাত মৃত্যু হৈছে দুই বন্ধুৰ ৰেলপথ পাৰ হ'বলৈ লওঁতে সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো নিহত দুই যুৱক হৈছে জাহাংগীৰ আলম আৰু মুস্তাফা খান দুই যুৱকৰ অকাল মৃত্যুত এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে আৰু এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য এটা মৰ্মান্তিক খবৰ এটা হৃদয় বিদাৰক খবৰ এটা অত্যন্ত দুখ খবৰ দুজনকৈ বন্ধু আলোকচিত্ৰ আমি এই মুহূৰ্তত দেখুৱাইছো ৰেলৰ খুন্দাত প্ৰাণ গ'ল দুই প্ৰতিভাৱান ছাত্ৰৰ মৃত ছাত্ৰ দুজন হৈছে জাহাংগীৰ আৰু আছিক আলী দেশ সেৱাৰ সপোন বুকুত বান্ধি দৌৰৰ অনুশীলন কৰিছিল এই দুজন ছাত্ৰই সেনাবাহিনীত যোগদান কৰাৰ সপোন পুহি ৰাখিছিল আৰু তেওঁলোকে দৌৰাৰ অনুশীলন কৰিছিল ঘৰলৈ উভতাৰ সময়তে ঘটনা সংঘটিত হৈছে দ্ৰুতবেগী মালবাহী ৰেলৰ খুন্দাত দুই বন্ধুৰ মৃত্যু হৈছে ভাৰতীয় সেনাত যোগদানৰ সপোন আছিল দুয়োৰে আৰু ছাত্ৰ দুজনৰ মৃত্যুত বৰপেটা ৰোডত এতিয়া শোকৰ ছাঁ পৰিছে নিশ্চিতভাৱে এটা হৃদয় বিদাৰক ঘটনা এটা মৰ্মান্তিক ঘটনা এই ঘটনা ৰাজ্য জোকাৰি গৈছে আৰু নিখাৰ ভাগতে সংঘটিত হৈছে ঘটনা ভাৰতীয় সেনাবাহিনীত যোগদানৰ সপোন আছিল এই দুজনকৈ ছাত্ৰৰ আৰু সেইবাবে তেওঁলোকে অনুশীলনত ব্যস্ত হৈ আছিল কিন্তু ঘৰলৈ অনুশীলন কৰি ঘৰলৈ উভতাৰ সময়তে এটা হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাত দুজনকৈ ছাত্ৰৰ কৰুণ মৃত্যু হৈছে আমি জনাইছোঁ আৰু এই ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে